নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভেচেলি আইতাৰ ওচৰত যেনে তেনে আহিছোঁ দেই। মই ৰিকি বোলা ভাইটি এটাক লৈ পিনি কেটাৰিঙৰ, তাৰপিছত এটা যোৰহাটলৈ যাওঁ, মানে মই দৰৱটো আকৌ সলনি কৰি আনিব লাগে। তাৰপৰা ইয়াত দেখিছে নহয় ভৰি, আপোনালোকে দেখিছে নহয় এইটো ভৰি কি হৈ আছে গতি। তাৰপিছতে আপোনালোকক এবাৰ দেখাই দিছোঁ হাতখন, এয়া হাতখন শুকাইছেগৈ প্ৰায়ে শুকাইছেগৈ। এতিয়া আমাৰ এই ভেচেলি বহি আছে। ভেচেলিয়ে মোক এটা ডাঙৰ উপহাৰ দিছে। কি দিছে গম পাইছেনে? লাখুটিডাল। এতিয়া ভেচেলি আইতা আপুনি কওকচোন, মই যে বিনা দুখত তেনেকুৱা এটা ঘটনা হ'ল, মই কাকো একো অন্যায় নকৰাকৈ মই চিধা ৰাস্তাত আহি থাকোঁতেও খুন্দিয়াই দিছে। আৰু কালিও শিৱসাগৰ ল'ৰা দুটা ফট কৰি ঢুকাইছে, মানে চিৰিপুৰীয়া তিনিআলি নে চাৰিআলি শিৱসাগৰ। আপুনি এই মানে এনেকুৱা যেন পৰিস্থিতি। এতিয়া চাওক, আমাৰ ঘৰত এতিয়া মই ইনকামৰ ৰাস্তা মোৰে। মই আজি 12 দিন হৈছে, আজি হয় নাই, আজি 12 দিন হয়। আজি 24 ফেব্ৰুৱাৰী নে কিনো, নে 25 ফেব্ৰুৱাৰী? 24 নে 25 হয়। আজি 25 ফেব্ৰুৱাৰী, ভাবক ভিডিঅ'টো বনাইছোঁ। আজি মই তেন্তে 14 তাৰিখ বা 25 ফেব্ৰুৱাৰী মই ঘৰতে বহি আছোঁ। আইতাই কি ক'বা? আইতাই মানে আপোনালোকলৈ এটা অনুৰোধ কৰিব, যাতে মানুহে গাড়ী মটৰ ভালকৈ চলাওক। আৰু চাবলৈ গ'লে পইচাই সকলো নহয়, কিন্তু পইচাই মই এটা ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু পইচাই চব মোক কৰিব পাৰিম জানো? সকলো কৰিব পাৰিম জানো? আজি মোৰ ভৰিটো একেবাৰে কিবা এটা হৈ যায়, তেতিয়া মোক পইচাই কি কৰিব পৰা যাব বা? আইতা কওক, কি কয়? আমি ৰাইজলৈ এটাই আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, ইমান মানুহৰ মানে এই সৰু সৰু কম বয়সৰ ল'ৰা ছোৱালীবিলাকে ইমান স্পীডত গাড়ী চলাবলৈ লৈছে। এই নিবাৰণটো অকণমান যাতে কৃপা কৰি চৰকাৰে তদন্ত এটা ল'ব লাগে। আমি আমাৰ ফালৰ পৰা এইটোৱেই মানে অনুৰোধ কৰিছোঁ বাৰম্বাৰ। এইজনহঁত ল'ৰা এতিয়া মানে ঘৰত ইনকম বুলিবলৈ নাই, ক'ৰবাত কিবা এটা দিন হাজিৰা কৰি খাবলৈ যায় চাইকেলখন লৈ। আহি থকা অৱস্থাত বিনা দুখত ল'ৰাটোক মানে পাছফালৰ পৰা আহি বাইকে খুন্দিয়াই এই ল'ৰাটোক ঘূণীয়া কৰি পেলাইছে। আজি এই ইনকমৰ ফালৰ পৰা এই ল'ৰাটোৱে কেনেকৈ ইনকম কৰি পেলানি ঘৰখন চলাই খাব? আপোনালোকে কথাটো ভাল ধৰণে আপোনালোকে চিন্তা কৰি এটা আপোনালোকে বিচাৰ এটা কৰক। আমাৰ ফালৰ পৰা ক'বলৈ লৈছোঁ, আজি যদি একেবাৰে ভৰিটো ভাগি থাকিলেহেঁতেন এই ল'ৰাটোৱে কেনেকৈ ইনকম কৰি খালেহেঁতেন? ঘৰখনত অন্য ফালৰ পৰা উপাৰ্জনৰ ৰাস্তা নাই। আজি দিন হাজিৰা কৰি এই ল'ৰাটোৱে য'ত ত'ত মানে ঘৰখন পেট পৱতাই আছে। তেনে অৱস্থা এনেকৈ যদি বাইক চলাই যদি এনেকৈ মানুহ ৰাস্তাই পথে আহি থাকোঁতে যদি মানুহ মাৰিবলৈ হয় বিনা দুখত, তেতিয়াহ'লে এই মানুহ কেনেকৈ চলন্ত কৰিব, কেনেকৈ কাম কাজ কৰি খাব? আপোনালোকে ভালকৈ চৰকাৰে চিন্তা কৰি উচিত বিচাৰ এটা লৈ আপোনালোকে তদন্ত কৰক দেই। আগতে আমি যেতিয়া মই যেতিয়া মেট্ৰিক দিয়া আগলৈকে আমাৰ ছাৰহঁতে কৈছিলে, আগতে গাড়ী চলাবলৈ হ'লে সম্ভ্ৰান্ত মানুহ শিক্ষিত মানুহে গাড়ী কিনে। আৰু আচলতে আগতে এনেকুৱা হয়, যি মানুহ শিক্ষিত সম্ভ্ৰান্ত তেওঁলোকে গাড়ী কিনিব পৰা মানে পইচাটো থাকে। আজিকালি কি হৈছে, মানে লোন ল'ব, কিবা কৰিব, খং উঠি গৈছে। মানে এইটো কাৰণে খং উঠিছে, আজি মাক বাপেকে কিবা এটা কৰি ইনকাম কৰিছে, উপাৰ্জন কৰিছে, পুতেকহঁতৰ গাড়ী এখন কিনি দিছে। আৰু সেই গাড়ীখন পুতেকহঁতে কেনেকৈ চলাইছে, কাক খুন্দিয়াইছে, কাক লঠিয়াইছে, কোনোবাই মাক বাপেকে খবৰ কৰে নেকি? মই সেই পিতৃ মাতৃসকলক কৈছোঁ, মই এইটো ভগা ভৰিলৈ মই এটাই আপোনালোকক অনুৰোধ কৰিছোঁ, কেৱল পইচা হ'ল বুলি গাড়ী এখন কিনি মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, BA পাছ কৰিলে বুলি গাড়ী এখন কিনি দিয়াটো সেইটো যে বৰ কি ক'ম, যুক্তি নহয়। গম পায় নাই? সেই গাড়ীখনে মানুহৰ এটা জীৱন ধ্বংস কৰিব পাৰে মানুহৰ, গম পায় নাই? সেইটো এটা ফূৰ্তি বা চখৰ কথা নহয়। গাড়ী মটৰ লৈ দিয়া ল'ৰাটোহঁতৰ বয়সটো চিন্তা কৰিব লাগিব। বয়সটো চাই গাড়ী চলাবলৈ সিহঁতি উপযুক্ত হৈছে নাই? পইচা হ'ল বুলি পঢ়িলে বুলি পইচা হ'ল বুলি আজি ল'ৰাটো হাই ছেকেণ্ডেৰী কৰিলে বুলি বাহাদুৰি ফুটনিত মাক বাপেকে বাইক কিনি দিব। কোনো গুৰু গোসাঁই নোহোৱাকৈ গাড়ী চলাই বাইক চলাই পিনানি মানুহ বিনা দুখত ৰাস্তাই পথে এনেকৈ এক্সিডেণ্ট কৰি ঘূণীয়া কৰিছে। তেতিয়াহ'লে সেই মাক বাপেকে এই ল'ৰাটোহঁতক পুহিব পাৰিব নোৱাৰে, টকা পইচা দি সহায় কৰিব পাৰিব নোৱাৰে। আজি 1000 টকা দিছে হাত ভৰি ভাঙি এই ল'ৰাটোক। এই 1000 টকাই কি কৰিব পাৰে? 1000 টকা দিলে আজি বেগটো ভৰ্তি হৈ নাহে। তেতিয়াহ'লে আজিৰ দিনত টকা মূল্য নাইকিয়া হ'ল। টকা মূল্য নাইকিয়া হ'ল, এটা বেগ ভৰি নাহে 1000 টকা। এই 1000 টকা এই ল'ৰাটোৱে কি কৰিব?
ভৰি এটা এয়া আপোনাৰ হাড় ভাগিছে, হাতত তোমাৰ ঘাঁ লাগিছে। আজি এই ট্ৰিটমেণ্ট কৰোঁতে 1000 টকা ডক্টৰৰ ওচৰলৈ নিওঁতে 1000 টকা ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিব পাৰে নেকি? যোৰহাটলৈ আমি কিবা যাওঁতে শিৱসাগৰলৈ যাওঁতে কেইটকা যোৰহাটৰ লাগে? পৰা এই শিৱসাগৰৰ পৰা যোৰহাটলৈ আপ ডাউন কৰোঁতে কিমান পইচা লাগে, ডক্টৰক দিবলৈ কিমান পইচা লাগে, আপোনালোকে চিন্তা কৰকচোন। এনেকৈ যদি ল'ৰাই ৰাস্তা পথে গাড়ী চলাই যদি মানুহ এক্সিডেণ্ট কৰি ঘূণীয়া কৰিবলৈ হয়, সেই ল'ৰা ছোৱালীৰ মাক বাপেকে কিটো জ্ঞানত ঢুকি পাই পিনে সেই সৰু সৰু ল'ৰা ছোৱালীবোৰক বাইক কিনি দিছে। আমি কিন্তু এইটো একেবাৰে মানে মাক বাপেকক বহুত দুখী কৰিছোঁ। আজি মাক বাপেকে চখ ফূৰ্তি কৰি মোৰ ল'ৰাটোৱে আজি হাই ছেকেণ্ডেৰী পাছ কৰিছে, মেট্ৰিক পাছ কৰিছে, বাইক এখন লৈ দিওঁ, লোন লৈ আপোনাৰ গোটৰ টকা লৈ পিনে আপোনাৰ বাইক কিনি দিছে। সেইটো এটা বাহাদুৰি কথা নেকি? চাবলৈ গ'লে সেইটো বাহাদুৰি কথা নহয়। আজি এই ল'ৰাটোক হাত ভৰি ভাঙিছে, কাইলৈ কিজানি সেই নিজৰ ল'ৰাটোৱেই বাইক চলোৱা ল'ৰাটোৱে হানি হৈ গুচি যায়, তেতিয়াহ'লে সেই মাক বাপেকে কি চিন্তা কৰি বাইক কিনি দিছে? তাৰ বয়স হৈছে নাই হোৱা সি গাড়ীখন কণ্ট্ৰল কৰিবলৈ? তাৰ জ্ঞান আৰু বয়স লৈহে আপোনাৰ গাড়ী মটৰ চলাব লাগে। কম বয়সত ল'ৰা ছোৱালীবোৰক বাইক কিনি দিয়াটোৱেই মাক বাপেকৰ বহুত ফূৰ্তি মানে চখ। সেইটো আমাৰ ফালৰ পৰা আমি কোনো মানে প্ৰশংসা কৰা নাইকিয়া, আমি বহুত দুখ দিছোঁ। সেই ল'ৰা ছোৱালীৰ মাক বাপেককে দুখী কৰিছোঁ আমি। আচলতে মাক বাপেক দুখী। আজি ল'ৰা ছোৱালীক লাগ বুলিলেই দিব গাড়ী কিনি, লাগ বুলিলেই কিবা এটা দিব। সেইটো কোনো চখ ফূৰ্তিৰ কথা নহয়, বাহাদুৰিৰ কথা নহয়। এইটো খুব চিন্তা কৰিব লাগিব। এনেকুৱা কিয় হ'ব লাগে? গাড়ী মটৰ নহয় যেনিবা পৰুৱা হ'ল ৰাস্তাত যেনিবা পৰুৱাহে, মানুহ নিজে ছাইড লৈ গ'লেও মানে নিজৰ ছাইডটোতো মানে সাৰিব নোৱাৰি, এনেকুৱাই হৈছে। এনেকুৱা কিয় হ'ব লাগে? এনেকৈ যদি মানুহ ৰাস্তাই পথে ঘূণীয়া কৰিবলৈ হয়, এই ইনকম নাইকিয়া মানুহৰ ঘৰত মানুহ চলিব কেনেকৈ? দিন হাজিৰা কৰি খোৱা মানুহক হাত ভৰি ভাঙি যদি আদি পেলাই থয়, কোনে এই ঘৰখন চলাব? কোনে দিব টকা পইচা? আজি 1000 টকা দিছে, 1000 টকা আপোনাক কোন চুকৰ আহুতি? এনেকুৱা হ'ব লাগে নেকি? সেই মাক বাপেকে দস্তুৰমতে এই ল'ৰাটোক ট্ৰিটমেণ্ট কৰিব লাগিছিলে। সেই মাক বাপেক ক'ত আছে? আজি ক'ত আছে? হ'ব দিয়ক আইতা, একো নাই। খালি মই এটাই অনুৰোধ আপোনালোকক জনাইছোঁ, মই কিমান বিষত আছোঁ মই জানিছোঁ। মানে দৰৱ লৈ আছোঁ যদিও মানে ইমান আৰোগ্য হোৱা নাই। আজি 12 দিনত ভৰি দিছোঁ। আৰু মই এটাই কথা, এতিয়া এই ভাইটি এটাৰ লগত মানে আইতাৰ ওচৰত আহিলোঁ। এতিয়া মই যোৰহাট যামগৈ, এইফালে হাঁহচৰা হৈ পিনি ওলাই পিনি। মই খালি এটাই আপোনালোকক অনুৰোধ জনাইছোঁ, যিকোনো মাইক্ৰ' ফাইনেন্স নে কি মই এইবোৰ নাজানো, তেনেকৈও গাড়ী দিয়ে। আৰু কোম্পেনীবিলাকো তেনেকৈ গাড়ী দিবহে বিচাৰে যিকোনো মানে। কিন্তু গাড়ীখনত আপোনালোকে 10 মান ভাবিবচোন, ল'ৰাটোৰ বয়স কথা ভাবিব, ল'ৰাটো ঘৰখনৰ কথা ভাবিব, সেই ল'ৰাটোৰ কথা ভাবিব, সি গাড়ীখনৰ সেইটো মানে উপযুক্ত হয়নে নহয়। আজি মই আপোনালোকক এইটো কাৰণে মই চিঞৰি কৈছোঁ, মোৰ কোনো প্ৰুফ নাই, কিন্তু মই এটাই কৈছোঁ, মোৰ কিন্তু অকণো দুখ নাই। আমাৰ আমগুৰি 61 নং ৰাষ্ট্ৰীয় ঘাইপথ, যিটো কহিমা টু নাগালেণ্ড হয়, তাত মই জাজিৰ পৰা আহি থাকোঁতে বেক চাইডৰ পৰা গাড়ীখনে মোক মাৰি দিছে। আৰু মাৰি দিছে যথেষ্ট, মোৰ তেজো ওলাইছে, হাতত দুখ পাইছোঁ, ভৰিটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। ভৰিটো কণ্ডিশ্যন এইটো। আৰু এতিয়া মোক এইটো দেখিছেনে, ভৰিটো কণ্ডিশ্যন এনেকুৱা, মই মানে ভালকৈ খোজকাঢ়িব পৰা নাই। আপোনালোকে জানে মই বিহু কৰোঁ, ভাওনা কৰোঁ, তেনেকৈ ঘৰ চলাই আছোঁ, চাইকেল মাৰি মাৰি কেটাৰিং কৰোঁ, আপোনালোকে জানে। কিন্তু আপোনালোকৰ পৰা মই এইটোৱে বিচাৰিছোঁ, মোৰ ভাল হওক বেয়া হওক পিছৰ কথা, আৰু মোৰ নিচিনা আৰু দুজন কেতিয়াও হ'ব নালাগে। মানে আপোনালোকে গাড়ী চলাওক, গাড়ী আপোনালোকৰ পইচা আছে, আপোনালোকে কোম্পানীৰ পৰা গাড়ী কিনিছে, মাইক্ৰ' ফাইনেন্স কৰি কিবা কৰিছে, আপোনালোকৰ কথা। কিন্তু গাড়ী চলাওক, গাড়ী চলাওঁতে সাৱধান হ'ব, যাতে বেলেগ এজনৰ জীৱনটো ধ্বংস নকৰে কেতিয়াও। মোৰ এইটোৱে অনুৰোধ মানে, হয় নহয় এটা? আপুনি ফূৰ্তি কৰিব যাওঁতে বেলেগৰ ধ্বংস নকৰিব। আপুনি ফূৰ্তি কৰিবলৈ যাওঁতে বেলেগৰ ধ্বংস কেতিয়াও নেমাতিব মানে। সেইটো আপোনালোকৰ অনুৰোধ জনাইছোঁ। আৰু আইতা, আপুনি মোক লাখুটিডাল দিয়ক। আইতাই মোক এটা ভাল বস্তু দিছে, মই মানে ভৰিটো টোপ মাৰি মাৰি খোজকাঢ়িবলগীয়া হৈছে। এনেই ৰিকি বোলাতে মোক এডাল বনাই দিলে, পুৰণালটো সমান মানে। সেইকাৰণে আইতাই মোক অহাৰ লগে লগে এডাল দিছে, তই এইটোত ভৰ দি খোজকাঢ়িবি। আচলতে আইতাই মোক আজি এটা উপহাৰ দিছে, যিটো উপহাৰ মই মানে কিনিব যথেষ্ট কষ্ট হৈছে। কষ্টৰ বিনিময়ত মই বুজি পাই কালি পৰহি মই নিজেই
ভৰি এটা মোৰ মানে দুখ অঁ পাই মই আইতাই এইখিনি কচকা খাইছে নদীত অঁ কষ্ট মই ভুগি মই নিজে এইখিনি মই অনুভৱ কৰিছোঁ। আজি ল'ৰাটোৱে কিমান কষ্ট পাইছে, খোজ কাঢ়িব পৰা নাই, ভৰ দিব পৰা নাই, কিন্তু মই সহ্য কৰিব নোৱাৰি মোৰ লাখুটিকে মই ল'ৰাটোক দিছোঁ, যাতে এনেকুৱা আৰু কোনোদিন নহয়। আপোনালোকৰ ল'ৰা ছোৱালীক গাড়ী মটৰ দিছে হয়, দবা ভাবিব লাগে, দহবাৰ চিন্তা কৰি আপোনালোকে গাড়ী মটৰ কিনি দিব, আৰু যাতে আৰু দুজনৰ যাতে এনেকুৱা কোনোদিন যাতে নহয় আমি শুনিবলৈ নাপাওঁ। আপোনালোকক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ, হে পিতৃ মাতৃ সতি সম্পত্তি পিতৃ মাতৃ যিসকল আছে সকলো সমাধান হওক, আমি হাত জোৰ কৰিছোঁ। গাড়ী মটৰ আপোনালোকে 10 বাৰ চিন্তা কৰি কিনি দিব। বয়স চাব ল'ৰাটোৱে কণ্ট্ৰল কৰিব পাৰে নে নোৱাৰে। এইফালৰ পৰা আমি ইয়াকে কৈ আমাৰ ফালৰ পৰা আমি সামৰণি মাৰিছোঁ।